হেল্ল' এভৰিৱান, ৱেলকাম জনাইছোঁ ইউটিউব চেনেল ভৱেশ ৰয়লৈ। আজিৰ এই ভিডিঅ'টিত এটা ইম্পৰ্টেণ্ট নিউজ শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু এই নিউজটো আহিছে আছাম লেজিছলেটিভ এছেম্বলি ছেক্ৰেটাৰিয়েট আমাৰ অসম বিধানসভা সচিবালয়ৰ পৰা আহিছে। আৰু আমাৰ অসম বিধানসভা সচিবালয়ৰ বিভিন্ন চাকৰিৰ পৰীক্ষা হৈ থাকে, তো তাৰে ভিতৰত LD এছিষ্টেণ্ট আৰু ট্ৰান্সলেটৰ পষ্টৰ কাৰণে ৰিটেন টেষ্ট হৈছিল আৰু ৰিটেন টেষ্টটো হৈছিল যোৱা 8 ডিচেম্বৰত। তো এই যিটো ৰিটেন টেষ্ট হৈছিল তাৰে যিটো ৰিজাল্ট, অৰ্থাৎ যিখিনি কেণ্ডিডেটে এই ৰিটেন টেষ্টটো ক্লিয়াৰ কৰিছে আৰু বাকী নেক্সট প্ৰচেছৰ কাৰণে শ্বৰ্ট লিষ্ট হৈছে, তেওঁলোকৰ লিষ্টখন ইয়াত দিয়া হৈছে, ৰিজাল্টটো দিয়া হৈছে। গতিকে যিসকলৰ নাম এই লিষ্টখনত আছে তেওঁলোকে অহা 24 জুলাইত 11টা বজাত কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ কাৰণে যাব লাগিব। তো ইয়াত কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট হ'ব আপোনাৰ 24 জুলাই 11টা বজাত। লোকেশ্যনটো হ'ল কনফাৰেন্স হল, 2nd ফ্ল'ৰ, GNB ভৱন অফ আছাম লেজিছলেটিভ এছেম্বলি ছেক্ৰেটাৰী প্ৰিমিচেছ, দিছপুৰ, গুৱাহাটী। তো ইয়াতে LD এছিষ্টেণ্টৰ 7জন কেণ্ডিডেট শ্বৰ্ট লিষ্টেড হৈছে। ইয়াত নামকেইটা আছে: পূজা শৰ্মা, মাইকেল হাছদা, শশাংক কাকতি, হৰ্ষিত প্ৰাণ বৰুৱা, অভিজিত চেনচুৱা, ৰাহুল গংপ্ৰসাদ, অবিনাশ কলিতা, প্ৰিন্স কাশ্যপ। এই 8জন কেণ্ডিডেট LD এছিষ্টেণ্টৰ পষ্টৰ কাৰণে শ্বৰ্ট লিষ্টেড হৈছে। তাৰপিছত ট্ৰান্সলেটৰ পষ্টৰ কাৰণে ছিলেকশ্যন শ্বৰ্ট লিষ্টেড হৈছে বিশাল দাস, সৌৰভজ্যোতি বৰা, অনন্য ভাগৱতী, হিমাংশু কলিতা, অনামিকা শৰ্মা, উদয়ন দুৱৰা, বৰ্ণালী শইকীয়া, নিকিতা দে। এইকেইজন ব্যক্তি ট্ৰান্সলেটৰ পষ্টৰ কাৰণে শ্বৰ্ট লিষ্টেড হৈছে। গতিকে যিসকলৰ নাম এই লিষ্টখনত আছে তেওঁলোকে এই নিৰ্দিষ্ট দিনত এঘণ্টা আগত ৰিপৰ্ট কৰিব লাগিব। আৰু যদি কোনোবাই দেৰি কৰে বা যদি কোনোবাই 10টা 20ৰ পিছত তাত প্ৰেজেণ্ট থাকে তেতিয়াহ'লে তেওঁক কম্পিউটাৰ টেষ্টত যাবলৈ দিয়া নহ'ব। গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ আৰু ইয়াৰ লগত আপোনালোকে অৰিজিনেল ডকুমেণ্টছবিলাক লৈ যাব লাগিব। গতিকে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। যিসকলে চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত। থেংক ইউ।